এইটো চাওক মোৰতো মিডিয়াৰ ওপৰত ভিউটো আপোনালোকে জানেই মইতো লুকাই নকওঁৱেই যে আপোনালোকৰ যিবিলাক ৰোল এইটোতো ভূমিকাটোৰ ওপৰত অসমত আলোচনা হোৱাৰ প্ৰয়োজনীয়তাটো আছেই এইটোতো মই চবত কৈ থাকোঁ সকলো মিডিয়া বুলি মই নকওঁ কিন্তু এটা যে বাবাৰে নাম কি নাম বাবা দে এতিয়া বাবাই কৈ আছে প্ৰশ্ন সুধে তাৰ ভিতৰত বেলেগ বাহিৰত এটা বেলেগ হ'ল নে নাই ভিতৰৰ আলোচনাটো আপোনালোকে মাইকত শুনিছে এইটো আলোচনা আৰু এইটো আলোচনা বেলেগ হ'ল নে নাই সাংবাদিকে স্যাৰ মানুহ মাতি অনা নাই তাৰ দিয়ক মই নিজে দেখিছোঁ ভাই ইণ্টাৰভিউ ল'বৰ কাৰণে সিদিনাখন ঘৰৰ পৰা অনা নাই কিন্তু সিদিনাখন আপোনালোকে নিজেও জানে আৰু মোক আৰু কিয় কোৱাই থাকে ঘটনাটো ভাল পৰিৱেশত আহিছে গতিকে ভাল পৰিৱেশত থাকক পিছত সাংবাদিকসকলকো মই দেখিছোঁ এই ভিতৰত সোমাই গৈছে কালভাৰ্টৰ তলত সোমোৱা DY 365 গাড়ী জ্বলোৱা পিছত মই এইটো দেখিছোঁ বিষয়টো অলপ দুখ পাইছোঁ কাৰণ আমি মাতি অনা নাই চাওক ৰাতিপুৱা ইয়াত পুৰা খালী আছিলে আপোনালোক প্ৰথম গোট খাইছে 34 জন আছিলে প্ৰথম মই গন্তি কৰি আছো পুৰা 34 তাৰ পৰা বাইট বিলাক কেনেকুৱা বাইট আছিল আপোনালোকে শুনিবচোন এতিয়া আপোনালোকে ৰেকৰ্ডিং খিনি নিজে শুনিব মই একো নকওঁ আজি কৈতো লাভ নাই আপোনালোকে ৰেকৰ্ডিং খিনি সেই সময়ত লোৱা ইণ্টাৰভিউ খিনি আপোনালোকে নিজে শুনিব এই যুৱক দুজন যদি আজি আঁতৰি গ'লহেঁতেন পৃথিৱীৰ পৰা নৈতিক দায়িত্বটো সকলোৰে থাকে মুখ্যমন্ত্ৰী হিচাপে মোৰ থাকিব গৃহমন্ত্ৰী হিচাপে মোৰ থাকিব পুলিচৰ থাকিব সকলোৰে থাকিব কিন্তু ক'ৰবাত নৈতিক দায়িত্ব আমাৰো থাকিব বেয়া মোক কিয় লাগে আপোনালোকে নিজে শুনকচোন মোৰতো কাৰো লগত শত্ৰুতা নাই প্ৰথম ইণ্টাৰভিউ যিখিনি মই প্ৰথম চাই আছো মই তাৰ পৰা SDCক ফোন কৰিছোঁ ভাই এই সাংবাদিকসকলক ৰিকুৱেষ্ট কৰক এনেকে যদি ইণ্টাৰভিউ লৈ থাকে গণ্ডগোল হৈ যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত